তৎপিছত চাঞ্চল্যকৰ খবৰ পোৱাৰ ভাগতে দিয়াৰ চেষ্টা কৰিছো। আজি মাতৃ দিৱস আৰু মাতৃ দিৱসৰ দিনাই পাষাণ পুত্ৰৰ বলি হ'ল মাতৃ আৰু মাতৃক জীৱন্তে জ্বলাই দিলে পাষাণ পুত্ৰই। ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাতৃ দিৱসৰ দিনাই ৰাজ্যত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। পাষাণ পুত্ৰৰ নৃশংসতাৰ বলি হ'ল এইবাৰ জন্মদাত্ৰী মাতৃ। মাতৃ দিৱসৰ দিনাই অতি বৰ্বৰভাৱে পুত্ৰই জ্বলাই দিলে মাতৃক। এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো। অত্যাধিক সুৰা সেৱন কৰি ঘৰৰ চোতালতেই কৰিলে এই নৃশংস কাণ্ড। কুলাঙ্গাৰ পুত্ৰ মানস গগৈৰ কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। শিৱসাগৰৰ ৰামগুৰিৰ চামগুৰিত এই নৃশংস কাণ্ড সংঘটিত হৈছে। পুনৰবাৰ জনাইছো, দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন কৰি আহিছিল মানসে আৰু অৱশেষত জীৱন্তে জ্বলাই দিলে মাতৃক। মাতৃ দিৱসৰ দিনটোতেই ৰাজ্যত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো। পাষাণ পুত্ৰৰ নৃশংসতাৰ বলি হ'ল এইবাৰ জন্মদাত্ৰী মাতৃ। মাতৃ দিৱসৰ দিনটোতেই অতি বৰ্বৰভাৱে পুত্ৰই জ্বলাই দিলে মাতৃক। যি ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিমান নৃশংস হলে জন্মদাত্ৰী মাতৃক জ্বলাই দিব পাৰে পুত্ৰই। শিৱসাগৰৰ এই ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আছে মুহূৰ্তত পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। দীৰ্ঘদিন ধৰি মাতৃক অকথ্য নিৰ্যাতন কৰি ৰাখিছিল পুত্ৰ মানসে আৰু অৱশেষত নিজ ঘৰৰ চোতালতেই অতি নিৰ্মমভাৱে অতি বৰ্বৰভাৱে মাতৃক জ্বলাই দিলে পুত্ৰই। দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন কৰি ৰাখিছিল মাতৃক আৰু অৱশেষত অত্যাধিক সুৰা সেৱন কৰি কুলাঙ্গাৰ পুত্ৰ মানসে জ্বলাই দিলে মাতৃক। দৃশ্যাংশত মুহূৰ্তত দেখুৱাইছো। এইখন ঘৰতেই আছিল পুত্ৰ মানস আৰু পুত্ৰ মানসৰ নৃশংসতাৰ বলি হ'ল মাতৃ বীণা গগৈ। পুত্ৰ মানস জ্যোতি গগৈৰ নৃশংসতাৰ বলি হৈছে মাতৃ বীণা গগৈ। আৰু অত্যাধিক সুৰা সেৱন কৰি ঘৰৰ চোতালতে কিদৰে নৃশংস কাণ্ড সংঘটিত কৰিলে এই মুহূৰ্তত আমি উল্লেখ কৰিছো। মাতৃ দিৱসৰ দিনটোতেই ৰাজ্যত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। মন্তব্য আছে সমগ্ৰ বিষয় সন্দৰ্ভত পোনে পোনে মন্তব্য শুনাম। একোৱা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক ক'লে সেই তাত একোৱা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ তেওঁ পুতেকে তাত এডাল লাঠি লৈ জুই কোৱাত লৈ এগৰাকী তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰিলোঁ। নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস, এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনিক যাতে নভচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। এইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাপান দিবলপুৰ। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটানি কৰিছে আৰু দুই একেও এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত, সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো? মানসিকতা এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খাই থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে, কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে।
মানে কি কেনেকে জ্বলালে? কেনেকে জ্বলালে কি কৰিলে কিন্তু জুইকুৰা জ্বলি থকা অৱস্থাতে আমি পাইছোঁ। ইভাগে একো আমি গম নাপাওঁ। জ্বলি থকা অৱস্থাত দেখিছোঁ, দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে আৰু পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে এয়া আছিল স্থানীয় লোকৰ মন্তব্য। স্থানীয় লোকে উল্লেখ কৰিছে মাতৃ দিৱসৰ দিনটোতে কিদৰে পুত্ৰ কুলাংগাৰ পুত্ৰ মানসে জ্বলাই দিলে মাতৃক। পাষাণ পুত্ৰৰ নৃশংসতাৰ বলি হ'ল জন্মদাত্ৰী মাতৃ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজি মাতৃ দিৱসৰ দিনটোতেই অতি নৃশংসভাৱে শিৱসাগৰৰ আমগুৰিৰ চামগুৰিত অতি নৃশংসভাৱে পুত্ৰই জ্বলাই দিলে মাতৃক। জন্মদাত্ৰী মাতৃক অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে জ্বলাই দিয়া হৈছে আৰু পুত্ৰৰ নৃশংসতাৰ বলি হ'ল মাতৃ। আৰু শিৱসাগৰৰ এই ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিদৰে এগৰাকী পুত্ৰই মাতৃক জ্বলাই দিব পাৰে তাক লৈ এতিয়া চাঞ্চল্য সৃষ্টি হৈছে। কিমান নৃশংস হ'লে, কিমান বৰ্বৰ হ'লে এগৰাকী পুত্ৰই মাতৃক জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত কৰিব পাৰে সেয়া আপুনি এবাৰ অনুমান কৰক, এবাৰ অনুভৱ কৰক। কিমান নৃশংস হ'লে জন্মদাত্ৰী মাতৃক জ্বলাই দিব পাৰে। আৰু মাতৃ দিৱসৰ দিনটোতেই ঘটা এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃততে ঘটনাটো কি হৈছিল পুনৰবাৰ স্থানীয় লোকৰ মন্তব্য আছে, মন্তব্য শুনাইছোঁ। একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ তেওঁ পুতেকে তাত এডাল লাঠি লৈ জুইকুৰাত লৈ এগৰাকী তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰিলোঁ। নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনিক যাতে নভচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে। যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব এইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো জানে? মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাপান বিবলপুৰ। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটানি কৰিছে আৰু দুই একেও এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো? মানসিকতে এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খায়ে থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকে হাই হুলস্থুল কৰি থাকে, কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে। কেনেকে জ্বলালে কি কৰিলে কিন্তু জুইকুৰা জ্বলি থকা অৱস্থাতে আমি পাইছোঁ। ইভাগে একো আমি গম নাপাওঁ। জ্বলি থকা অৱস্থাত দেখিছোঁ, দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে আৰু পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে জব্দ কৰিছে। একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক